বন্ধুসকল আপোনালোকৰ ইমেইলত নিশ্চয় আপোনালোকে চেক কৰিব এবাৰ ইমেইলত নিশ্চয় এনেকুৱা এটা মেছেজ আহিছে আপোনালোকে চাব আৰু চাওক ইয়াত লিখা আছে ইন ৰেফাৰেঞ্চ টু ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গভট এডভাৰটাইজমেণ্ট নং SLRCG IB Assam এডভাৰটাইজমেণ্ট ফৰ এনালগাছ পোষ্ট IB 2023-24 at 114 dated 27/10/2023 it is inform you that you are overqualified for class IB post and hence your application is not accepted for class IB post বা grade 4 post আৰু বন্ধুসকল সকলোৰে মোবাইলত সকলোৰে ইমেইলত এইটো মেছেজ নাই অহা মই জানো বন্ধুসকল আপোনালোকক কৈছোঁ যিসকলৰ অভাৰ কোৱালিফাই আছে যিসকল অভাৰ কোৱালিফাইড কেণ্ডিডেটে এপ্লাই কৰিছিলে গেট 4 পোষ্টৰ কাৰণে যিসকল গ্ৰেজুৱেশ্যন লেভেলৰ কেণ্ডিডেট বা ষ্টুডেণ্টছ হয় বন্ধুসকল সেইসকলে এপ্লাই কৰিছিলে গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে চিন্তা কৰি চাওক যিসকলে কৰিছে সেইসকলেও চিন্তা কৰিব লাগে বন্ধুসকল মই আগতো জনাইছোঁ আপোনালোকক যিসকল অভাৰ কোৱালিফাইড হয় সেইসকলে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই নকৰিব যিহেতু 2023 চনত যিসকলে কৰিছিলে তাৰ পাছতে কৈছিলে যে এইবাৰ যদি আপোনালোকে কৰে একশ্যন লোৱা হ'ব নিশ্চয় এবাৰ একশ্যন ল'লে দেখিলে আপোনালোকে যিসকল অভাৰ কোৱালিফাইড কেণ্ডিডেট আছিলে যিহেতু গ্ৰেড 4 পোষ্টৰ কাৰণে মেট্ৰিকৰ পৰা ধৰি 8 পাছ হওক মেট্ৰিক পাছ হওক হাই ছেকেণ্ডেৰীলৈকে এপ্লাই কৰিবলৈ কোৱা হৈছিলে যিহেতু গ্ৰেড 4 পোষ্ট হয় যিসকল অভাৰ কোৱালিফাইড কেণ্ডিডেটে এপ্লাই কৰিছিলে বা অভাৰ কোৱালিফাইড ষ্টুডেণ্টে এপ্লাই কৰিছিলে সেই সকলোৰে এপ্লিকেশ্যন ৰিজেক্ট কৰি দিয়া হ'ল দেখিলে আপোনালোকে নট একচেপ্টেড বুলি আহিছে মেছেজটো ক্লাছ IB পোষ্টৰ কাৰণে গতিকে নিজে চিন্তা কৰিব লাগে যে গ্ৰেড IB পোষ্টৰ কাৰণে বা গ্ৰেড 4 পোষ্টৰ কাৰণে যিসকল গ্ৰেজুৱেশ্যন আছে সেইসকলে গ্ৰেজুৱেশ্যন লেভেলৰ কেণ্ডিডেট আছে সেইসকলে এপ্লাই কৰিব নালাগে বন্ধুসকল আপোনালোকে নিশ্চয় জানে আপোনালোকৰ কাৰণে গ্ৰেড 3 যিকেইটা পোষ্ট আছে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিব লাগে যিহেতু আপোনালোকৰ যিটো কোৱালিফিকেশ্যন যিটো গ্ৰেজুৱেশ্যনৰ কোৱালিফিকেশ্যন হয় সেইটো কেতিয়াও 8 পাছ বা 10 পাছ বা মেট্ৰিক পাছেই হওক বা হাই ছেকেণ্ডেৰী পাছেই হওক সেই কোৱালিফিকেশ্যনৰ লগত কেতিয়াও নিমিলে বন্ধুসকল আৰু গ্ৰেড 4 যিহেতু এটা চতুৰ্থ বৰ্গৰ পদ হয় আপোনালোকৰ কোৱালিফিকেশ্যনটোৰ মানে একো ভেলুৱে নাথাকিব আপোনালোকে যদি গ্ৰেড 4 পোষ্টটোৰ কাৰণে এপ্লাই কৰে বা গ্ৰেড 4 আণ্ডাৰত যদি আপোনালোকে চাকৰি কৰে গ্ৰেড 4 আণ্ডাৰত যদি আপোনালোকে চাকৰি কৰে আপোনালোকে চিন্তা কৰক এটা 4th গ্ৰেডৰ চাকৰি হয় আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আপোনালোকে গ্ৰেজুৱেশ্যন কৰি 4th গ্ৰেডৰ চাকৰি কৰিব বন্ধুসকল আপোনালোকে নিজে চিন্তা কৰক কিমান কষ্ট কৰি ছেমিষ্টাৰ ক্লিয়াৰ কৰি বন্ধুসকল কিমান কষ্ট কৰি বহুত ষ্টুডেণ্ট এনেকুৱা আছে বহুত কষ্টৰ মাজত পঢ়িছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত বন্ধুসকল আপোনালোকে কি গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰিব বা গ্ৰেড 4 চাকৰি কৰিব নেকি আপোনালোকে বন্ধুসকল আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক আপোনালোকৰ এটা ডিমাণ্ড আছে যিসকল গ্ৰেজুৱেশ্যন হয় বন্ধুসকল 4th গ্ৰেডৰ চাকৰিটো 8 পাছৰ কাৰণে বন্ধুসকল 8 পাছ বা মেট্ৰিক পাছৰ কাৰণে হয় যিহেতু আপোনালোক আৰু 8 পাছ বা মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছৰ ষ্টুডেণ্টৰ বা কেণ্ডিডেটৰ মাজত কোনো ডিফাৰেঞ্চে নাথাকিব যদি আপোনালোকে এইটো চাকৰি কৰে বা এইটো কাৰণে এপ্লাই কৰে আপোনালোকে গতিকে দেখিলে বন্ধুসকল ইমানটোৱে আছিলে আপোনালোকে এইবাৰ এপ্লাই নকৰিব যিহেতু বহুতক ৰিজেক্ট কৰি দিয়া হৈছে নট একচেপ্টেড আপোনালোকে দেখিলে ইমেইল আপোনালোকেও চেক কৰিব যিসকল কোৱালিফিকেশ্যন আছিলে যিসকল গ্ৰেজুৱেশ্যন লেভেলৰ যিসকল ষ্টুডেণ্ট আছিলে বা কেণ্ডিডেট আছিলে যিসকলে এপ্লাই কৰিছিলে গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে নিশ্চয় ইমেইলটো চেক কৰিব এবাৰ ইমেইলত কেঞ্চেল বুলি আহিছে যিহেতু এইবাৰো কোৱা হৈছিলে বন্ধুসকল সেইকাৰণে আপোনালোক সাৱধান হ'ব আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে যদি এপ্লাই কৰিছিলে বন্ধুসকল তেতিয়া কেঞ্চেল কৰি দিয়া নহয় গ্ৰেড 3 পোষ্টকেইটা আপোনালোকৰ কাৰণেই আছে বন্ধুসকল সেইকাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে ভালকৈ পঢ়িলে হ'ল যিহেতু এডমিট অতি সোনকালে আহিব বন্ধু গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ইমানেই আছিলে যাতে সকলো কেণ্ডিডেটে গম পায় যিসকলে গ্ৰেজুৱেশ্যন লেভেলৰ এপ্লাই কৰিছিলে কেণ্ডিডেটে ধন্যবাদ